এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট তেখেতে 2 লাখ নিযুক্তি দিম বুলি লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এইটো এটা ভাল সংবাদ যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে DLED BEd পাছ কৰিছে যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে ভাল চব একাডেমিক কেলেণ্ডাৰখন এনেকুৱাকৈ বনোৱা হয় যাতে ছাত্ৰ ছাত্ৰীয়ে সকলোখিনি কিতাপ সদায় নিবলগীয়া নহয় কাৰণ গতিকে সেইমতে একাডেমিক কেলেণ্ডাৰখন নিৰ্মাণ কৰা হৈছে কিতাপৰ সংখ্যাটো বাঢ়িছে কাৰণ LEB কিন্তু সকলো কিতাপ ছাত্ৰ ছাত্ৰীয়ে সদায় নিব নালাগে তেওঁৰ সেইদিনাখনৰ যিকেইটা একাডেমিক কেলেণ্ডাৰ মতে বা লেচন প্লেন মতে যিকেইটা শ্ৰেণী আছে সেইকেইটা নিলেই হ'ল গতিকে সেইটো যিটো পাৰ্মিচিবল ৱেইট লিমিট আছে তাৰ ভিতৰতে থাকে হয় মানে আমাৰ দূৰৱৰ্তী অঞ্চলত যাতায়াতৰ যথেষ্ট সমস্যা আছে আৰু সেই সমস্যা অনুধাৱন কৰিয়ে আমি পৰীক্ষামূলকভাৱে অসমৰ 11খন জিলাৰ চাহ বাগিচা অঞ্চলত য'ত তেওঁলোকে বাগানখন বহুত ডাঙৰ বাগান সেইটো মূৰৰ পৰা সিটো মূৰলৈ যাব লাগে বিদ্যালয়ৰ কাৰণে বহুতে বাগানৰ বাহিৰৰ অঞ্চললৈ যাব লাগে গতিকে তাত আমি পৰীক্ষামূলকভাৱে এই যাতায়াতী ব্যৱস্থা কৰা অৰ্থাৎ স্কুল বাছ নহয় সৰু গাড়ী আৰু এইটো পৰিচালনা কৰিব স্কুল মেনেজমেণ্ট কমিটিয়ে আৰু প্ৰায় 5.5 কোটি টকা এই বছৰ বাজেটত দিয়া হৈছে আৰু এইটো এটা ইনোভেটিভ পৰীক্ষামূলক আঁচনি পৰৱৰ্তী সময়ত সকলো বিদ্যালয়তে হ'ব নেকি সকলো বিদ্যালয়তো কৰাৰ প্ৰয়োজন নাই এইকাৰণে প্ৰয়োজন নাই আমি মানে এটা ৰেডিয়াছ ঠিক কৰি দিছোঁ ব্যাসাৰ্ধ যিটো ব্যাসাৰ্ধৰ ফ্ৰেণ্ডছসকল সকলোৱে শুনা পাইছে যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে শিক্ষা বিভাগত বৃহৎ এটা নিযুক্তি হ'বলৈ গৈ আছে প্ৰায় 40% নিযুক্তি শিক্ষা বিভাগত হ'ব বুলি তেওঁ উল্লেখ কৰিছে শিক্ষামন্ত্ৰীয়ে এক বৃহৎ ঘোষণা আৰু শিক্ষা বিভাগক লৈ বহুতো কেণ্ডিডেটে বাট চাই আছিল যে শিক্ষা বিভাগৰ নিযুক্তি কিমান হ'ব কেতিয়া হ'ব এতিয়া অলৰেডি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে শিক্ষা বিভাগত এক বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে গতিকে যিসকলে শিক্ষা বিভাগৰ শিক্ষকৰ কাৰণে বাট চাই আছিলে সেইসকলৰ কাৰণে ভাল খবৰ তেখেতসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰক শিক্ষা বিভাগত এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে গতিকে ফ্ৰেণ্ডছসকল শিক্ষামন্ত্ৰীৰ মন্তব্যটো আপোনালোকে শুনিলে আজিৰ ভিডিঅ'ত ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকলে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ